हाय फ्रेंड्स, गुवाहाटी के चांदमारी के बिहू में कल रात जबरदस्त हंगामा हुआ। बुलाए गए सिंगर दिगंत भारती को स्टेज में उठाकर उनसे माइक छीन ली गई। कमेटी का कहना है कि वो जीन्स पहन के बिहू परफॉर्म करने के लिए गुवाहाटी के चांदमारी में आए थे, इसीलिए कमेटी के कोई लोग उन्हें स्टेज से उतारने में लग गए। सिंगर दिगंता भारती के साथ हुआ इस घटना के बाद उनकी पत्नी गुस्सा हो जाती है और कमेटी के लोगों को माफी मांगने के लिए कहती है। माइक्रोफोन अफ करा हो गल কি সিস্টেম হল ওটা আপনি নাই কইবলা আমি আর্টিস্ট মানুহ হয় ইনোসেন্ট হয় গান ইনোসেন্ট নহলে গাব নোৱাৰো কষ্ট কৰি দিছে না নাই পুরা গান ইনোসেন্ট নহলে গান গাব নোৱাৰো ইবরা কি ঝামেলা নকৰিব আমার লগত বাকি বস্তু বনাই মই গামছাখন নিজৰ কাৰণে লৈছো বাকি একো বস্তু নালাগে আপোনাক যাও দুজন মানে মাতিবা দুজন মানে এটু কৰিবা ক্যামেৰা নালাগে তুমি কৰিছা কি মোবাইল কালে বদাৰি এতিয়া সীমান্ত ঠাকুৰীক বিচাৰি আছো আমি গোটেই ৰাইজে বিচাৰি আছো যাতে ৰাজুভাকে ক্ষমা এটা খোজে তেও নাই কিন্তু পলালে যাও এতিয়া তেও নাই বাকি কমিটিখিনি কোনা ভালো আছে দেই তেওঁলোকে কৈছে যে আমি on behalf of very Chanmari Bihu committee তেও কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেও নিশ্চয় ভাল হ'ব পাৰে। এতিয়া মদ্যপান কৰি পেলাই তেও গম নাপাই চাগে হোচতে নাই এইটো কাম কৰিব নালাগে ন। আমি অপমানিত হৈছো মুঠপত এই চান্দমাৰী বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছো এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালো বিৰাট দুখ লাগে।